আজি হৈছে উৰুকা, কাইলৈ গৰু বিহু। থৌকি বাথৌ অসমীয়াৰ মন প্ৰাণ। ঢোল পেপাৰ মাতত ৰজন জনাইছে চৌদিশ। চেনেহৰ বিহুটিত এপাক নাচিবলৈ সাজু হৈছে ডেকা গাভৰু। হেঁপাহৰ বিহুটিত চেনাইকেইখন বিহুৱান দিবলৈ ৰৈ আছে গাঁৱৰ জীয়াৰী বোৱাৰী। উত্তৰ গুৱাহাটীত সত্তাধিক ঢুলীয়া নাচনে বিহু কৰ্মশালাৰ সামৰণি পৰে। প্ৰতি বছৰৰ দৰে এই বছৰো আমি উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ খেলপথাৰত আমি 9 দিনীয়া বিহু কৰ্মশালা আয়োজন কৰিছিলোঁ আৰু এই কৰ্মশালাখনিত আমাৰ 150ৰো ওপৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ বিহু নাচ আৰু ঢোলবাদন দুয়োটাই আমি প্ৰশিক্ষণ দিছোঁ আৰু প্ৰশিক্ষণক আমি আমন্ত্ৰণ জনাই আনিছিলোঁ অসমৰ তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰবিহুৱা বাবা কোঁৱৰ আৰু ধীৰাজ গগৈদেৱ, লগতে আমাৰ বিহুটি আছে মেৰিন গোস্বামী, ডিম্পী দাস, ভনিতা ৰাজবংশী, প্ৰজ্ঞা ৰাজবংশী, এওঁলোকৰ নেতৃত্বত আজি এই প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। অভয়াপুৰৰ খগৰপুৰ বেতবাৰী প্ৰাথমিক বিদ্যালয়ত বসন্ত উৎসৱ উদযাপন। বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনেৰে কণ কণ শিক্ষাৰ্থীক পৰিচয় কৰাই দিয়াৰ প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ। আমি বসন্ত উৎসৱ আমাৰ ইয়াতে বাৰেবৰণীয়া কলা কৃষ্ণ সংস্কৃতি আছে। গাৰো নৃত্য, বড়ো নৃত্য, ৰাজবংশী নৃত্য আৰু বিহু নৃত্য, ৰাভা নৃত্য আৰু জেং বিহু গোটেইখিনি আমাৰ হ'ব। চ' আমি যিহেতু আমাৰ এইখিনি অঞ্চল সকলো জাতি উপজাতি আমি আছোঁ মিলা প্ৰীতিৰে, চ' আমি সেইকাৰণে গোটেইখিনি সংস্কৃতিকে আমি ইয়াত প্ৰদৰ্শন কৰিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। বৰঝাৰ বিমানবন্দৰত আয়োজন প্ৰাক ৰঙালী বিহুৰ। ঢোল পেপাৰ মাতত ৰজন জনাইছে বিমানবন্দৰৰ চৌদিশ। গতিকে এইবাৰ আমাৰ তৃতীয় বছৰ এনেকৈ বিহু পালন কৰিবলৈ আমি সুবিধা পোৱা। ইয়াত আমি কৰা প্ৰথম কথাটো হৈছে কি আমি ডিপাৰ্চাৰ আৰু এৰাইভেল দুয়ো ঠাইতে দুখন আমি তাঁতৰ শাল লাইভ, তাত আমাৰ শিপিনীয়ে আমাৰ এই ওচৰৰে ৰাণীৰ নবৌ দুজনী আহি পেলাই তাঁত বৈ আছে। গতিকে সেই কথাটোৱে আমাৰ সকলোকে খুব আনন্দ দিছে, কাৰণ যিসকল অসমীয়া মানুহ বিহুৰ সময়ত অসমলৈ ঘূৰি আহিছে তেওঁলোকে সেই তাঁতশালৰ কাম দেখিয়েই পুৰণি অতীতৰ কথা মনত পৰে, নষ্টালজিক হৈ যায়, স্মৃতিকাতৰ হৈ যায়। আৰু যিসকল নতুন মানুহ আছে তেওঁলোকে জানিব খোজে যে দলগাঁও মঙলদৈ ৰংজুলিত বৈশাখুক আদৰিবলৈ সাজু এইসকল বড়ো সম্প্ৰদায়ৰ যুৱক যুৱতী। বৈশাগুৰ শেষ আখৰাত ব্যস্ত এইসকল যুৱতী। বড়োবাজাৰ আঞ্চলিক এপছু আৰু খাদ্য সভা একেলগে যি কৰিছে এইটো এটা মহান উদ্দেশ্য আৰু এই উদ্দেশ্যৰ দ্বাৰা ৰঙালী বিহু আহি থকা সময়ত সমাজত বিটিয়াৰ অঞ্চলত অসমবাসীক এটা বাৰ্তা যাব আৰু ইয়াৰ যোগেদি যি আমাৰ জাতীয় ফেষ্টিভেল বা উৎসৱ এইটো অতি মজবুত হ'ব। পিছে পিছপৰি ৰোৱা নাই 90 ঊৰ্ধৰ সোণ বৰুৱা ককা। 200 বছৰীয়া পেপা বজাই বিহুক আদৰাৰ প্ৰস্তুতি। মোৰ পেপাটোৱে হ'ল প্ৰাণ, এই পেপাটোৱেই প্ৰাণ আৰু এতিয়া 90 বছৰ প্ৰায় 200 বছৰো অধিক হ'ল এই মোৰ পেপাৰ। এই দৃশ্য কাজিৰঙাৰ দগাঁৱৰ এজন বাদ্যকাৰৰ। বাঁহী ঢোল গগনা কাকৈ ফণি তৈয়াৰ কৰি অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰিছে, লগতে বাদ্যযন্ত্ৰ বজাইছে যুগ গগৈয়ে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশী বিদেশী পৰ্যটক বাদ্যযন্ত্ৰ চাই আপ্লুত হৈছে লগতে বাদ্যযন্ত্ৰ বজাবলৈ আগ্ৰহ কৰিছে এনেকৈ যিমানখিনি বিহুৰ সামগ্ৰী মানে বনাওঁ নিয়েহি অৰ্ডাৰ দিয়ে যেনেকৈ নিয়েহি কালিলৈকে ঢোল দিয়া হৈছে দুটা দিয়া হৈছে আৰু তাৰ নিজকে লাগেই অসমীয়া বিহু বুলি ক'লে আৰু মোৰ মানে দেহা ৰাইজাই কৰি থাকে আমাৰ তেজত আছে মই বিশেষকৈ মই মানে যেতিয়ালৈকে হাতে ভৰিয়ে মোৰ চলি থাকিব তেতিয়ালৈকে মই বিহু কেতিয়াও নেৰোঁ যোৰহাটৰ বাল্য ভৱনতো প্ৰাক বিহু Bureau Report NB News. NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।